অসমীয়া যদি হয় ৰখি থাকক, আধা ঘণ্টা ৰখিলে একো নাযায়। আপোনালোকে যদি অসমীয়া হয় ৰখি থাকক। আমাৰ তিনিচুকীয়া জিলাৰ উমানন্দ মুদৈ মৰাণৰ লগতে কেইবাজনো সমৰ্থক আমি যি গ্ৰেপ্তাৰ কৰি যি আটক কৰিছে যিকেসকলে কি অসমীয়া জাতিটোক নিষেধ কৰা পৰিকল্পনা কৰিছে। আমাৰ অসমত কেৱল অসমীয়া জবজবনি কৰিব, ইয়াত বাহিৰা দেশৰ বণিক গোষ্ঠীয়ে আহি আমাৰ এই অসমত এই জবজবনি সৃষ্টি কৰিবলগীয়া হয়, তেনেহ'লে কিন্তু সেই বণিক গোষ্ঠী হৈ নাথাকিব। সেইটো পৰিকল্পনা বিজেপি চৰকাৰৰ জৰিয়তে অসমীয়া জাতিটোক ডুমডুমা চলি কমিটি ইয়াৰ পৰা তেখেতলোকক উমানন্দ মুদৈ মৰাণৰ লগতে আমাৰ যিকেইগৰাকী হাতী খাওঁ তেখেতে গ্ৰেপ্তাৰ কৰি বৰ্বৰতা দেখুৱাইছে। অতি এই আমি কিন্তু ইয়াতকৈ ভয়াৱহ আন্দোলন কিন্তু কৰিবলৈ বাধ্য হ'ম, সেই কথা স্পষ্ট। বহিৰাগত বনিয়া হৈ মাতমতা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু মৰাণ ছাত্ৰ সন্থাৰ কেইজনমান নেতাক তিনিচুকীয়া সদৰ থানাই যিদৰে গ্ৰেপ্তাৰ কৰিছে, বিনা স্বত্বে তেওঁলোকক সন্ধিয়া হোৱাৰ আগে আগে মুকলি আকাশৰ তলত মুক্তি কৰিবলৈ দাবী জনাইছো। অন্যথা আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি প্ৰত্যেকখন আঞ্চলিকে তিনিচুকীয়া জিলাৰ প্ৰত্যেকখন থানাতে খানা খোৱা কাৰ্যসূচী হাতত তুলি ল'ম বুলি আমি কথা দিলো। বিজেপি চৰকাৰ শুনিলা